আমি এই চাৰিটা সংগঠনৰ পৰা আজি প্ৰেছ মিটখন আহ্বান কৰা হৈছে আৰু আপোনালোকে সকলোৱে অৱগত যে অসম চৰকাৰে যোৱা 21 জুলাই তাৰিখে ইয়াত নটিফিকেশ্যন নম্বৰটো দিয়া আছে E292711/691 যিখন নটিফিকেশ্যন 21 জুলাই তাৰিখে অসম চৰকাৰে জাৰি কৰিছিল সেই নটিফিকেশ্যনখনৰ মূল কথাটো হ'ল কি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ পুনৰ এখন অন্তৰ্বৰ্তীকালীন পৰিষদৰ জৰিয়তে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন পৰিচালনা কৰা চৰকাৰৰ মূল উদ্দেশ্য আমি এটা কথা বুজি পালোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ঘোষণা কৰি আছে যে অহা অক্টোবৰ বা নৱেম্বৰ মাহত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু অতি আশ্চৰ্যজনকভাৱে এই কামটো নকৰি এতিয়া শেহতীয়াকৈ 21 জুলাই তাৰিখে অন্তৰ্বৰ্তীকালীন পৰিষদ এখন গঠন কৰি সমগ্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীক অসম চৰকাৰে যি গণতান্ত্ৰিক অধিকাৰ সোণোৱাল কছাৰী জনগোষ্ঠী বা যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে বুলি আমাৰ সকলোৰে অনুভৱ হৈছে গতিকে আমি আজি প্ৰেছ মিটৰ জৰিয়তে দাবী জনাইছোঁ অন্তৰ্বৰ্তীকালীন স্বায়ত্তশাসিত পৰিষদৰ সলনি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অসম চৰকাৰে অতি সোনকালে অনুষ্ঠিত কৰক প্ৰস্তাৱিত BTC নিৰ্বাচন আছে ছেপ্টেম্বৰ মাহত গতিকে ছেপ্টেম্বৰ মাহৰ পৰৱৰ্তী অসম চৰকাৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰি অসমৰ সোণোৱাল কছাৰী ৰাইজক যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰক এইখিনি আমাৰ প্ৰেছ মিটৰ আজি মূল উদ্দেশ্য তাৰ কাৰণে আমি এটা কাৰ্যসূচী হাতত লৈছোঁ সেইটো হৈছে অহা 6 আগষ্ট তাৰিখে যদি অসম চৰকাৰে এই সময়ছোৱাত তেওঁলোকৰ কোনো ধৰণৰ সদিচ্ছা আমি মানে নেদেখোঁ বা তেওঁলোকে কোনো ধৰণৰ সোণোৱাল কছাৰী ৰাইজক কিয় অন্তৰ্বৰ্তীকালীন পৰিষদখন পুনৰ গঠন কৰিব লগা হ'ল তেনেকুৱা ধৰণৰ কোনো তেওঁলোকে প্ৰকাশ কৰা নাই চৰকাৰৰ তৰফৰ পৰা যদি তেনেকুৱা ধৰণৰ কথা আমি নেদেখোঁ অহা 6 আগষ্ট তাৰিখে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যিটো কেন্দ্ৰীয় অফিচ মূল অফিচ সেইটো এই চাৰিটা সংগঠনৰ সহযোগত আমি ঘেৰাও কাৰ্যসূচী এটা হাতত গ্ৰহণ কৰিছোঁ কেৱল ঘেৰাও কাৰ্যসূচীয়ে নহয় আমি তাৰ সদুত্তৰ নেপালে একো ফলপ্ৰসূ যদি আমি ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি আগন্তুক দিনবিলাকত যথেষ্ট প্ৰতিবাদী কাৰ্যসূচী আমি হাতত গ্ৰহণ কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ